basi soa basi basi ano samba koi paljaju ইয়াৰ পিছত বটাবাৰী আমি ঘোঁৰামাৰী প্ৰাইমাৰী বড়ো সাহিত্য সভা আৰু লগতে শোণিতপুৰ জিলা ইউনাইটেড বড়ো পিপলছ অৰ্গেনাইজেশ্যন ঘোঁৰামাৰী আঞ্চলিক বড়ো কালচাৰ এছ'চিয়েশ্যন তেজপুৰ আঞ্চলিক ইউৰোপীয় সকলো একত্ৰিত হৈ পেলাই আমি বড়োসকলৰ আমাৰ নিজস্ব যি কলা সংস্কৃতিটো জীয়াই ৰখাৰ স্বাৰ্থত বড়োসকলৰ বৃহত্তৰ এটা উৎসৱ বৈশাগু বুলি কওঁ আমি এই বৈশাগুটো জীয়াই ৰখাৰ স্বাৰ্থত লগতে নিজৰ কলা সংস্কৃতি বাদ্যযন্ত্ৰ সাজ পোছাক ইত্যাদি জীয়াই ৰখাৰ কাৰণে আমি এটা প্ৰচেষ্টা লৈছোঁ যোৱা বছৰৰ পৰা আমি আৰম্ভ কৰিছোঁ আশা ৰাখিছোঁ অনাগত দিনত উঠি অহা প্ৰজন্মই এই আদৰ্শ তেওঁলোকে গ্ৰহণ কৰিব আৰু নিজৰ জাতি জনগোষ্ঠী বিভিন্ন জাতি জনগোষ্ঠীৰ লগত মিলা প্ৰীতিৰে আগবাঢ়ি যোৱাৰ এটা প্ৰচেষ্টা ল'ব আমাৰ প্ৰায় 8খন গাঁৱে আহিছে ইয়াতে আৰু সকলোৱে খুব নতুন যদিও তেখেতসকলৰ কাৰণে বহু বেছি অসুবিধা হোৱা নাই বুলি ভাবিছোঁ হয় আজি এই ঘোঁৰামাৰী টুকুকিঝাৰ এই অঞ্চলৰ আজিৰ যিটো অনুষ্ঠান ইউনাইটেড বড়ো পিপলছ অৰ্গেনাইজেশ্যন আৰু বড়ো সাহিত্য সভা যুটীয়াভাৱে যিটো অনুষ্ঠান পাতিছে ইয়াত আহি আজি মই নথৈ আনন্দিত হৈছোঁ যে আমাৰ যিটো বিহু এই বিহু প্ৰতি বছৰে আমি পালন কৰোঁ আমাৰ বড়ো ৰাইজে ফুৰ্তি কৰে যে আমাৰ বিহু বাংলাদেশত বড়ো আছে তাতো বিহু পাতি আছে নেপালত বড়ো আছে তাতো বিহু পাতি আছে যি অঞ্চলত আমাৰ বড়ো মানুহ আছে যেনে ৱেষ্ট বেংগলতো আছে তাতো বিহু আছে গোটেই আজি অসম জুৰিও আমাৰ অসমৰ যিসকল বাসিন্দা সকলো জনগোষ্ঠীয়ে বিভিন্ন ধৰণে বা কিছু বেলেগ নিয়মেৰে হ'লেও বিহুবিলাক আমি পাতি আহিছোঁ সকলোৱে এয়া পালন কৰে আমি এই বিহুটো হ'ল আমাৰ অসমবাসীৰ কাৰণে একত্ৰিত বা ঐক্যতাৰ টান হিচাপে আমি এইটো পালন কৰি আহিছোঁ আৰু ই আমাৰ অসমৰ জাতি জনগোষ্ঠী সকলোকে একত্ৰিত কৰাৰ এটা আমাৰ সমল সেয়ে আমি এই বিহুটো এৰিব নোৱাৰোঁ আজি আমি আমাৰ অসমৰ যদি বুৰঞ্জী হিচাপে চাবলৈ যাওঁ যে এই শোণিতপুৰ জিলাত বাণৰজা আছিলে নিশ্চয় বাণৰজাৰ দিনৰ পৰাই যদি আমি সময়টো চাবলৈ যাওঁ 5000তকৈ অধিক সময়ৰ পৰা নিশ্চয় আমাৰ এই বিহুবিলাক পালন কৰি অহা হৈছে আৰু এই বিহুটো হ'ল আমাৰ বিশেষকৈ খেতিয়ক ৰাইজৰ আৰু গোটেই অসমবাসী খেতি প্ৰধান অঞ্চল যিহেতুকে খেতি প্ৰধান ৰাইজ গতিকে এই বিহু আমি পালন কৰি